everyone, good morning. কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে। যোৱাকালি থিয়েটাৰ চাবলৈ গৈছিলো যিহেতু ধেমাজি কছাৰী মৈদামত আবাহন থিয়েটাৰ আহি আছে প্ৰস্তুতি বাৰ সকলোৱে জানেই। ভিডিও বনোৱা নহল কিয়নো বহুত মানে খৰখেদা হল। মই ভিডিও কৰিম বুলি ভাবিছিলো যোৱাৰ আগত কিন্তু কৰিব পৰা নহল। থিয়েটাৰ 6:30 মানত আৰম্ভ হৈয়ে গ'ল। মানে প্ৰস্তুতি বাৰ ইমানে এক্সাইটেড হয় আজিলৈকে মই দেখা নাই যে মানে 6:30তে থিয়েটাৰ আৰম্ভ হৈ যোৱা মানে প্ৰথমটো দিনত বুলি ক'ব লাগিব। প্ৰথমটো দিনত ইমান বেছি মানুহ আমি 6:30 মানত গৈ পালো তেতিয়ালৈকে থিয়েটাৰ আৰম্ভই হ'ল। তো মই ভিডিঅ' বনোৱা নহ'ল আৰু ওলাই আহোঁতেও কি হ'ল ফোনৰ চাৰ্জ শেষ হৈ গ'ল। মোৰ চাৰ্জ মাত্ৰ 4% মান আছিলে। তো তেতিয়াও মোৰ ভিডিঅ' কৰা নহ'ল। সেই গতিকে আজি ৰাতিপুৱাই বনাইছোঁ। থিয়েটাৰ অলপমান মই ক্লিপ আনিছোঁ আপোনালোকলৈ। মই আপোনালোকক আগবঢ়াম, আপোনালোকে চাব। কালি নাটকখন আছিলে আপোনাৰ মইনা কুশলে আঁচনি। খুব ধুনীয়া নাটক হয়। মানে চালে আপোনালোকে গম পাব। কোনে কোনে চাইছে এটা কমেণ্ট কৰি দিবচোন। আৰু মোৰতো প্ৰস্তুতি বাৰ অভিনয় খুব বেছি ভাল লাগে। যিমানেই থিয়েটাৰ চাওঁ বা নাচাওঁ কিয় প্ৰস্তুতি বাৰ থিয়েটাৰখন চালেহে মানে সম্পূৰ্ণ যেন লাগে আৰু গোটেই বছৰটো থিয়েটাৰ চোৱাৰ ভিতৰত গোটেই বছৰটো ৱেইট কৰি থাকোঁ বুলি ক'ব লাগিব। থিয়েটাৰটো আগতেও চাইছোঁ কিন্তু তথাপি প্ৰস্তুতি বাৰ থিয়েটাৰ মানে এটা সুকীয়া আমেজ হয়। সেইটো বেলেগৰ লগত কেতিয়াও তুলনা কৰিব নোৱাৰি। আৰু প্ৰস্তুতি বাক লগ পাই খুব ভাল লাগিলে। কিবা কৰিও একপি ফটো মাৰি আনিছোঁ, মই দিম বাৰু, সেইটো পষ্ট কৰিম আপোনালোকক। মায়ে মাৰি দিছিলে বাৰু। যি নহওক নাটকখনৰ কিছুমান হৃদয়স্পৰ্শীয় চিন মই আপোনালোকৰ মাজলৈ আগবঢ়াম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু এটা সকলোৱে কমেণ্ট কৰি দিব। আজিলৈ আহোঁ, বাই। সঁচাই এজন বৰ নিষ্ঠুৰ মানুহ, বৰ নীলাজ, বৰ স্বাৰ্থপৰ মানুহ। চবটো শেষ কৰি গ'লে শেষত গৈ থৈ মোৰ ল'ৰাটোৰ মুখৰ পৰা দেউতাৰ মাত আৰু গাড়ী লৈ গুচি গ'ল। ইমান সৰু হৈ আছে। এতিয়া দেউতা বুলি মাত পতাৰ অভ্যাসটো এৰিব লাগিব। বেলেগ একো নাপালেও কমচে কম দেউতাক চকুৰ আগত দেখিটো আছিল। আনৰ আগত মই ক'ব পাৰিছিল কি বুলি ক'ব। বগা কাপোৰযোৰ পিন্ধি পুলিচাৰে দেউতাকৰ মুখাগ্নি কৰিব। কিমান কষ্ট হ'ব এবাৰ ভাবি চাব নোৱাৰিলে আপুনি। মোৰ সপোনটোক ইমান বেছি কষ্ট দিয়াৰ কোনো অধিকাৰ নাই আপোনাৰ। কোনো অধিকাৰ নাই। কোনো মই লৈছো আজি ইমান দিনে আপোনাৰ সৈতে মোৰ এখন যুদ্ধ চলিছে। আপুনি মাতাল হৈ থাকিছিল আৰু মই মৌন হৈ থাকিছিল যাতে আপোনাৰ মাতকানিয়ে ঘৰখনৰ পৰিৱেশ বিনষ্ট নকৰে, মইনাৰ পঢ়া শুনাত ক্ষতি নহয়। জিকিব নোৱাৰিম বুলি ভাবিছিল যুদ্ধভূমিৰ পৰা পলাই দিলে কৰিলে আপুনি। নিজে হাৰি আপুনি মোক জিকাই ধৰিলে। নালাগে আপোনাৰ দয়া। চব বোকা হৈ গৈছে, বগা হৈ গৈছে। আপুনি জিকিছে, মই হাৰিছো। এজন ভাল মানুহ, এজন ভাল মানুহ হৈ উভতি আহক আমাৰ মাজলৈ। বহু কথাই পাতিবলগীয়া আছে আপোনাৰ লগত, বহু মাক পাতিবলগীয়া আছে আপোনাৰ। আৰু মই যুদ্ধ নকৰো। মই কথা দিছো আৰু মই
মোক আঙুলিত ধৰি মোক সাফল্যৰ শিখৰলৈ লৈ যাব নিনিলে মোক বিয়া দি দিলে বিয়াৰ পিছত ভাবিলো মোৰ মানুহজনে মোক আঙুলিত ধৰি মোক মোৰ সপোন ৰাজ্যলৈ লৈ যাব নিনিলে বৰঞ্চ তেওঁহে আনৰ আঙুলিত ধৰি ধনী ঘৰ সপোন দেখিবলৈ আৰম্ভ কৰিলে এতিয়া মোৰ এই আঙুলিকেইটা মেল খাই থকা নাই কাৰোৰে আঙুলিত নধৰাকৈ এই জীৱনৰ ফলা বনোৱা বাটবোৰ অতিক্ৰম কৰাৰ অভ্যাস মোৰ হৈ গৈছে যদি পাৰ মোৰ ফালৰ পৰা এপাহ ফুল ছটিয়াই দি মাক কবি যে তেওঁৰ মইনা কুশলে আছে বৰ সফল মানুহ তেওঁৰ মইনা বৰ সফল মানুহ তেওঁৰ